গাইজ মৰ্ণিং এতিয়া শুই উঠি মুখখন ধুই মেলি অলপ ওলাই যাওঁ, চাহ একাপ খাই আহোঁগৈ। তাৰপাছতে ফ্ৰেছ চেছ হ'ম আৰু ৰুম চুম অলপ কমত পাওঁ নি তাকো বিচাৰি যাওঁ, অলপ ভাল তাকে চাই ওলাইছোঁ এয়া। আৰু আমাৰ গুলো অকণমান আজি গাটো বেয়া হয় আৰু ইয়াত অলপ চেঞ্জ হৈছেতো পটককৈ তাৰ পৰা আহি, সেইটো কাৰণে সৰু ল'ৰা ছোৱালীৰ কথা ন, অলপ হেৰি হৈছে আৰু এতিয়া ওলাই যাওঁ আৰু তাৰপাছত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম, চাই থাকিম ভিডিঅ'টো। আমি স্কুটি এখন লৈ ল'লোঁ, অলপ মানে ওলাই মেলি যাবলৈ স্কুটি এখন লৈ ল'লোঁ। ইয়াৰ ভাড়া 300 হয় আৰু ইয়াত অলপ ভালকৈ ভিডিঅ' কৰি ল'লোঁ, কাৰণ পিছত কিবা কিবি প্ৰব্লেম হ'বলৈ হ'লে আমাকে সেইটো ক'ব যে এইটো কেনেকৈ হ'ল কি হ'ল, সেইকাৰণে আমি আগতীয়াকৈ ভিডিঅ' কৰি লৈছোঁ। আৰু আপোনালোকেও যাতে ভিডিঅ' কৰি ল'ব, কাৰণ ভিডিঅ' কৰাটো একদম জৰুৰী। আৰু গোটেই মই ভালকৈ ভিডিঅ' কৰি লৈছোঁ, ক'ৰবাত স্কেচ আছে নাই, আৰু স্কুটিখনৰ অলপ স্কেচ আছে এইবিলাক চব, আৰু সেইবিলাক মানে ভিডিঅ' কৰি নল'লে পিছত আকৌ আমাক ক'ব এইবোৰ ক'ত লগালা কি কথা, সেইকাৰণে মই ভালছে ভিডিঅ' কৰি ল'লোঁ। আৰু প্ৰথম স্কুটি বেলেগ এখন লৈছিলোঁ, সেইখনত অলপ প্ৰব্লেম দিলে কাৰণে আকৌ বেলেগ এখন ল'লোঁ আমি। আৰু মই চইচ কৰিছোঁ স্কুটিখন কেনেকুৱা লাগিছে, এনেও মোৰ ৰেড কালাৰটো বহুত ভাল পাওঁ, সেইটো কাৰণে লৈ ল'লোঁ স্কুটিখন। তাৰপাছত স্কুটি লৈ আমি হোটেল এখনত সোমালোঁ, কাৰণ একো ৰাতিপুৱাৰ পৰা খোৱা নাই। ইয়াত বহুত বৰষুণ, বাপৰে ফুৰিবলৈ আহি একদম পাই খাই গৈছোঁ। বৰষুণ ইমানেই বৰষুণ, নেৰানেপেৰা বৰষুণ, ইয়াত চব ইমান বৰষুণ। আমাৰ গ'লো ৰেইনকোট চেইনকোট পিন্ধাই গৈছে, ঘৰৰ পৰা যেনে তেনে ৰেইনকোটটো আনিলোঁ বুলি আমাৰ নানিলোঁ। কি দৰকাৰ আমি ব'লা ব'লা মাজত বহা আমি ৰ'বা আমি তিতিলেও একো নাই, খালি ল'ৰাটো তিতি দিলে ৰক্ষা। এয়া কিমান বৰষুণ, গোৱাত ফুৰিবলৈ অহা মজা আমি পাই গৈছোঁ। গোৱাত ফুৰিবলৈ অহা মজা এয়া গম পাই যায় নি ইয়াত আমি যে হেৰি নহয় বুলি, হা কেনেকৈ গম পাব? আমি ইয়াৰ ৰুম এটা চেঞ্জ কৰিলোঁ, এয়া এইফালে এটা বেলকনিও আছে দেই। চব কিমান বৰষুণ দিছে, ওলাই যাবই পোৱা নাই। আৰু এফালে এয়া এনেকৈ ৱাৰ্ড্ৰব এটা আছে, ৰুমটো বহুত ভাল সেইটোতকৈ। আৰু এইফালে এয়া বাথৰুম নাই নি, অঁ এইটো বাথৰুম এটা, বহুত স্পেচ আছে মানে। আৰু এনেকৈ মানে তলত পাৰি শুবৰ কাৰণে এখন আছে, এনেকৈ গাদী এখন। 70 লৈছে। আমি এয়া বাগা ব্ৰিজলৈ আহি আছোঁ, আৰু আমাৰ ৰুমৰ পৰা বাগা ব্ৰিজ খোজকাঢ়িয়ে আহিব পাৰি, বেছিকণ নহয়। কিন্তু আমি স্কুটিখন ল'লোঁ যেতিয়া স্কুটি লৈয়ে আহিছোঁ। আৰু সেয়া লিখি থোৱাই আছে আৰু ওলাই আছে, এয়া দেখিছে নাই বগা বগাকৈ সেয়া। আৰু মোৰ প্ৰথম এনেকৈ দেখোঁতে অলপ ভয় লাগিছে, কাৰণ লাইফত প্ৰথমবাৰ দেখিছোঁ আৰু সাগৰ, সেইটো কাৰণে এনেও মোৰ অকণমান পানীলৈ ভয়ো লাগে। যিবিলাক মানে ঢৌ আহি আছে, অলপ দেখি মোৰ ভয়ো লাগিছে, কিন্তু গুলুৱে ভয় কৰা নাই বাৰু। আৰু এয়া গৈ আছোঁ আমি সেইফালে, অলপ অলপ বৰষুণো দি আছে দেই, আৰু গোটেইখন বগাই হৈ আছে, চব বগাই হৈ আছে গোটেইখন। আৰু এয়া আমি পামগৈ আৰু এয়া পানীয়ে পোৱা কাউট কাউট মাতি আছে, মানে একদম বহুত ঢৌ আহি আছে একদম। এয়া আমি গৈ আছোঁ, এতিয়া পামগৈ আৰু।
ৰেড ফ্লেগ মাৰি থৈছে দেখিছেনে তাৰ মানে সেইটোৰ পৰা যাবলৈ হাক দিছে আৰু মানুহবোৰেতো এনেও কথা নুশুনে মানুহবোৰ যাবই আৰু এতিয়া মৌচুমৰ টাইম মানে আৰু সেইটো কাৰণে এইবিলাক অলপ উঠাই মেলি থৈছে আৰু এয়া পানীটো চব কিমান ঢৌ আহি আছে কিন্তু এইটো টাইমত আপুনি সাগৰ চাবলৈ বহুত ধুনীয়া এইটো টাইমত আৰু এয়া মোক কেনেকুৱা লাগিছে কমেণ্টত জনাব হা আৰু এয়া মানুহটো বহুত আছে বাৰু কিন্তু বেছি হেনো ৰাতি বেছি হয় মানুহ আৰু আমি ছাতিটো লগত লৈয়ে ফুৰিছোঁ অলপ অলপ বৰষুণ দি আছে আৰু মানুহবোৰ মানে লগত লাগিয়ে থাকে মানে ফটো মাৰিবলৈ কয় কিবা কিবি বনাবলৈ কয় যি টি এইবিলাক হেল্ল' গাইছ এতিয়া আমি ব্ৰিজৰ ওচৰত আছোঁ আৰু ইয়াত কিবা এটা অৰ্ডাৰ দিছোঁ খাবলৈ চিকেন ফ্ৰাইড ৰাইচ খাই লওঁ হা হা খাই লোৱা অকণমান ওচৰলৈ গৈ লোৱা দেখা গ'লো হা এয়া খাই লোৱা গ'লো গ'লো খাই লোৱা কোন ন কৰিব পাৰিম নে এখন মহাই লৈছোঁ দেই পেনটো গ'ল আৰু চোৱা নাকটো মহাই দিছে চকুটো মুদি দিয়া আমি সাগৰৰ পাৰত বহি লৈ কিবা কিবি খাই লওঁ কিন্তু খাই ল'লোঁ কিন্তু খাব নোৱাৰি গোটেই নাৰিকল তেল ঘূনাইছে কাৰণ আমি মিঠাতেলত খাই থকা নাৰিকল তেলত বনোৱা ইয়াত চব মানে সেইকাৰণে খাব নোৱাৰোঁ আৰু ইয়াত দেখিছে নাই ফটো মৰা এইবিলাক ঘূৰিয়ে ফুৰিছে দুখনমান ফটো মাৰিলোঁ আৰু আমাৰ গলুৱে কি কৰিছে দেখিছে নাই বালিত বহুত ফূৰ্তি কৰিছে আৰু বেলেগ ভাল পাইছে মানে আৰু তাৰ মানে খুব খেলিছে আৰু ইয়াত একদম গা অৱস্থা নাই বালি গোটেই ইয়াতো গোটেই বালিয়ে তাৰপাছত এয়া গলুৱে আমাৰ মাটি কঁঠাল খাইছে তাৰপিছত আম এয়া লৈছে এটা বাতি লৈছিলে কাউৰীয়ে লৈ গ'ল ইয়াত কাউৰীত বহুত আছে লৈ গ'ল তাৰপিছত আৰু এটা লৈছে আমি দুয়োটাই বহি ধুনীয়াকৈ খাই ল'লোঁ এতিয়া আমি ৰুম পালোহি আৰু এয়া চব চিলি তুলি গোটেই তিতি আহিছে বৰষুণে পালে এইটোৱে ভাল লাগিলে আমি থকা টাইমছত যে বৰষুণ নাহিলে তাৰপাছত বৰষুণটো আহোঁ টাইমতে আমি গুচি আহিলোঁ গ'লেও অকণমান ৰেষ্ট দিবলৈ এতিয়া ৰুমত পাইছোঁহি আৰু অকণমান ৰেষ্ট লৈ আকৌ যাম দেখাই থাকিম চাই থাকিব ভিডিঅ'টো ওলাই আহিলোঁ খানা চানা খাবৰ কাৰণে একদম বতৰ বেয়া এয়া গ'লো ৰেইনকোটটো পিন্ধাই লৈছোঁ আৰু আহা আকৌ ক'ত যাওঁ এতিয়া গম নাপাওঁ বাৰু এয়া আমি ওলাই আহিলোঁ কিবা এটা খাবলৈ আৰু ভাবিলোঁ এইটো টাইম পাইছোঁ বজাৰ দুটামানো কৰি লওঁ সেইকাৰণে খোজকাঢ়ি আমি বজাৰ দুটামান কৰিবৰ কাৰণে এইবিলাক কাপোৰ কানি চাইছোঁ কিন্তু ইয়াত মানে আমাৰ যোৰহাটৰ নিচিনা এইবিলাক ইয়াত চববোৰ তেনেকৈ নাপায় মানে যি বিচাৰোঁ তাৰ ইয়াতো চব চৰ্টেই পায় তাৰপাছত ভাবিলোঁ ফুচকা অলপ ট্ৰাই কৰি চাওঁ গোৱা ফুচকানো কেনেকুৱা আমাৰ যোৰহাটৰ নিচিনা নে কেনেকুৱা সেইকাৰণে টেষ্টিয়ে আছিলে দেই গোৱাৰ ফুচকা টেষ্টিয়ে পালোঁ বাৰু আৰু এয়া মই ধুনীয়াকৈ খাই ল'লোঁ তাৰপাছত আমি একদম খাবলৈ আৰু সেইকাৰণে মই মানে ক'লো ভিডিঅ'কণ কৰি থোৱা সেইকাৰণে মই ভিডিঅ' কৰি আছে তেখেতে তাৰপাছত আকৌ ভাবিলোঁ আমি খানা খাই লওঁ আৰু মই পেষ্ট্ৰি এটাও লৈ ল'লোঁ তাৰপাছত এয়া খানা খাইছোঁ মই ভাত খাবলৈ মন নাছিলে কাৰণ পেষ্ট্ৰি আৰু ফুচকা খাই দিলোঁ এইফালে মোলৈ মানে চিকেন লৈ ল'লে আৰু এইজনে এনেকৈ ভেজ থালি এখন লৈ ল'লে আৰু গুলুক লেগ পিচ এটা দিছিলোঁ কিন্তু নাখালে আৰু এয়া আমি খাই আছোঁ খাই মেলি ওলাই ইয়াত মানে কাজু আৰু আলমণ্ড এইবিলাকৰ দোকান বেছি আছে ভাবিলোঁ ট্ৰাই এটা কৰি চাওঁ কিমান দাম কি কথা কিন্তু আমাৰ যোৰহাটতকৈ দাম বহুত কম হয় সেইকাৰণে কিবা কিবি লৈ ল'লোঁ বস্তু চকলেট ইয়াত দামবোৰ কমেই হয় আলমণ্ড চকলেট তেনেকৈ কাজু এনেকৈ লৈ ল'লোঁ কেইটামান গুলুৱে খাবৰ কাৰণে আৰু গুলুৱে কিন্তু মই চকলেট ল'লোঁ কিন্তু গুলুৱে নাখালে সেইবিলাক খাই সি টেষ্ট নাপালে
তাৰপাছত এয়া এই বক্সবোৰ কিমান দাম কি কথা মই এইবিলাক দৌৰালোঁ এইবিলাক হাণ্ডিতকৈ বেছি দাম নহয় কিন্তু আমাৰ যোৰহাটত এইবিলাকৰ দাম হয় আৰু আলমণ্ডটো আমি 200 টকাতেই লৈছোঁ কিমান আছিলে পাহৰিলোঁ বাৰু এইবিলাক ঘৰ চৰি এতিয়া ৰুম সোমাইছোঁহি সেইকেইদিন আছোঁ যেতিয়া ঘৰেই হৈছে ন আৰু এতিয়া সোমাইছোঁহি সোমাই পিনি এয়া অকণমান ৰেষ্ট লৈছোঁ গুলু লেট্ৰিন কৰিব লাগিছে গুলু লেট্ৰিন কৰিছে আৰু এতিয়া ধুনীয়াছে আৰামছে শুই দিম আৰু অলপ দেৰিলৈকে আজি এতিয়া ওলাই যাওঁতে বতৰটো বহুত ভাল এতিয়া বৰষুণ নাই ভাল লাগিলে গৈ এতিয়া মানে অলপ ওলাই মেলিও ভাল লাগিলে সেইকাৰণে কাইলৈও কি হয় নাজানো কাইলৈও এনেকৈ থাকিলে হয় বতৰটো এতিয়া যাওঁতে মনটো বহুতেই ভাল লাগিলে অলপ ঘূৰিবলৈ পালোঁ বতৰটো এতিয়া বহুত ভাল এনেকৈ থাকিলে হয় আৰু কাইলৈ বতৰটো যেতিয়া ভাল হৈ থাকে ঘূৰা পকা কৰিলেও মনটো অলপ ভাল লাগে আৰু ইয়াত মানে এটাই মই বেছি পালোঁ মানে টেটুৰ দোকান আৰু কাজু সেইবিলাক খিচমিচ এইবিলাকৰ দোকান আৰু মানে মদৰ দোকান মানে ৱাইন শ্বপৰ দোকান এই তিনিখন মই বহুত বেছি দেখিলোঁ কিন্তু নেদেখিলোঁ ইয়াত মই মানে কছাৰীৰ দোকান নেদেখিলোঁ আৰু এনেকৈ মাংস কটা দোকান আৰু কিবা কিবি এনেকৈ বহুতে নাই দেখা আৰু পাৰ্কিং আমাৰ যোৰহাটৰ নিচিনা নহয় যোৰহাটৰ পাৰ্কিংটো আমাৰ বহুত ফুলেই থাকে ইয়াত পাৰ্কিং একদম ফ্ৰী থাকে একদম মানে কোনো টেনশ্যনৰ কথা নাই ইমান ভিৰ ভাৰ নাই ইয়াত আৰু আৰামছে মানে ঘূৰি ফুৰিব পাৰি গাড়ী বাইক যিয়ে লওঁ ঘূৰি ফুৰিব পাৰি মানে ইমান ভিৰ ভাৰটো নাই মানে ইয়াত চব স্কুটি লৈয়ে ঘূৰি ফুৰে ইমান গাড়ীৰ ইমান হেৰি নাথাকে আৰু আজিৰ দিনটো এনেকেই পাৰ কৰিলোঁ আৰু ফুৰা মেলা কৰিলোঁ আৰু মানে গ'লো শুই দিলে সেইকাৰণে ব্ৰিজৰ ওচৰৰ পৰা আহি আৰু ফুৰিবলৈ যাবলৈ নহ'লে এতিয়া মানে অলপ ঘূৰিলোঁ বাৰু অলপ চালোঁ মেলিও ৰাস্তা চাস্তাবিলাক অলপ মানে ঘূৰিলোঁ বাৰু আৰু কাইলৈ ক'ত যাওঁ চাওঁ আপোনালোককো দেখাই থাকিম মানে কি হয় পোৱালীক লৈ এনি টাইম ঘূৰি ফুৰিবলৈও দিগদাৰ হয় কাৰণ সিও বহুত বৰ পোৱাটো নহয় ইয়াত আছে দেখা ইয়াত বেগটোত আছে বৰ পোৱাটো নহয় মানে সি মানে অলপ কষ্ট পায় সেইটো কাৰণে চব টাইমত ঘূৰি ফুৰা অকণ তাকো ৰেষ্ট লাগে সেইকাৰণে ৰেষ্ট দিয়েই নিওঁ আৰু বতৰটো বেয়া চব টাইমত মানে ভাল নকৰে কাৰণে অলপ ওলাই যাবলৈও বেয়া মানে আগবেলাটো এনেকৈ ৰুম চুম চেঞ্জ কৰা কিবা কিবি সেইবোৰতে গ'ল তাৰপাছত ওলাই গৈ সেয়া তাত গ'লোঁ তাৰপাছত ভাবিছিলোঁ আমি আকৌ ব্ৰিজৰ ওচৰত যাম কিন্তু যাবলৈ নহ'লে বহুত বৰষুণ আছিল আৰু ইয়াতে 8টা তাত মানে 2টা 3টাত খোলাই থাকে যোৱা হ'লেও আপত্তি নাই কিন্তু আমি অলপ যাবলৈ ভয় কৰিলোঁ মানে ভয় কৰাটো বুলিও নহয় মানে পোৱালিটোক লৈ ইমান দেৰিকৈ যাবলৈ অলপ বেয়া পালোঁ আৰু তাতে আমি তাতে প্ৰথম আহিছোঁ এনেকৈ ৰাতি বিয়লি তাত যাবলৈও অলপ মানে বেয়াও লাগিলে বিশেষকৈ পোৱালিটোক লৈ আৰু তাত চব অপেন মানে খোৱা মেলা আৰু ৰাতি এজনে ক'লে ৰাতি চুৰটো মানে এইবিলাক বেছি হয় সেইটো কাৰণে অকণমান যাবলৈ বেয়াও পালোঁ সেইটোৱে আৰু আমাৰ গ'লে স্পাইডাৰমেন কিনি আনিছে স্পাইডাৰমেন ইমানেই আছে ক'বলৈ বাকী নাই আকৌ স্পাইডাৰমেন কিনি আনিছে পটককৈ আহাকৈ যোৱা নালাগে মাৰিব আৰু হয়তো ভাত নাখালোঁৱে মই চিকেনেই খালোঁ খাব মন নগ'লে এতিয়া আৰু আৰামছে শুই দিম আৰু কাইলৈ এতিয়া ক'ত যাওঁ একো প্লেনিং কৰা নাই কিন্তু ৰাতিপুৱালৈ গম পাম আৰু ক'ত যাওঁ কি কওঁ কিন্তু মই এটাই চিন্তা কৰিছোঁ যে ৰাতিপুৱা বৰষুণ এৰিলেই হ'ল আৰু ধুনীয়াকৈ ফুৰিব পাৰোঁ কাইলৈ দিনটো আৰু গ'লেও গাটো ভাল হৈ থাকে যে স্পাইডাৰমেন আনিলে গ'লোঁ কি আনিলে সেয়া গ'লোঁ স্পাইডাৰমেন বাবা এতিয়া মই এইবিলাক সামৰি সুতৰি লওঁ গোটেইবিলাক কামো আছে আৰু টাইমো হ'ল বহুত টাইমেই হ'ল ইয়াত মানে বহুত টাইমলৈকে খোলা থাকে এতিয়াতো 11:30 বাজিলে চব খোলা আছে
আৰু আপুনি কিছুমান দোকানটো মানে 24 ঘণ্টাই খোলা থাকে কিছুমান দোকান কাৰোবাক সুধিলোঁ কৈছে 24 ঘণ্টাই খোলা থাকে আৰু কিছুমান থাকে 2টা বজাত তেনেকুৱা টাইমত থাকে আৰু মানে চব মই এতিয়ালৈকে অহালৈকে চব অ'পেন পালোঁ আৰু আমাৰ যোৰহাটততো 10টা বজালৈ চব বন্ধেই হৈ যায় চব অ'পেন আছে কিন্তু এনেকুৱা ফিল নহ'লে যে বন্ধ কৰিব দোকান যাওঁ নাই সেইটো একোৱেই ফিল হোৱা নাই এতিয়া বহুত টাইমলৈকে খোলা আছে আৰু সেইটোৱে আৰু ভাগৰ লাগিছে এতিয়া শুই যাওঁ ভালছে আৰামছে টোপনিও ধৰিছে আমাৰতো সোনকালে খোৱা অভ্যাস আছে মানে সোনকালে মানে কিনো আৰু 11টা 11:30 সিমান টাইমত খোৱা অভ্যাসে আছে ইমান টাইম মানে পোৱালিটোক লৈ ঘূৰি ফুৰিবলৈও বেয়া হয় মই অলপ ফুৰিম বুলি ভাবিছিলোঁ কিন্তু গুলুৰ লেট্ৰিন লাগিলে সেইটো কাৰণেও গুচি আহিব লগা হ'ল আৰু ইমান টাইম ল'ৰাটোক কষ্ট দিবলৈও বেয়া লাগে আকৌ নতুন এটা ভিডিঅ' লৈ মই আকৌ আহি আছোঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ বাই গুড নাইট